নমস্কাৰ ষ্টাডি উইথ পিপিৰ নতুন এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আহোমৰ স্বৰ্গদেউসকলৰ বিষয়ে যিটো ছিৰিজ তাৰে 12 নম্বৰ খণ্ডটি আগবঢ়াই দিছোঁ। আজিও আমি দুজন ৰজাৰ বিষয়ে আপোনালোকক ক'বলৈ চেষ্টা কৰিম। শিৱসিংহৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰহে ৰজা হ'ব লাগিছিল। আমি যোৱাটো খণ্ডত আপোনালোকক শিৱসিংহৰ বিষয়ে পঢ়াইছিলোঁ। শিৱসিংহৰ মৃত্যু হোৱাৰ কথা আমি গম পালোঁ আৰু শিৱসিংহৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰহে ৰজা হ'ব লাগিছিল। কিন্তু ডা ডাঙৰীয়াসকলে ৰুদ্ৰসিংহই দি যোৱা আজ্ঞামতে শিৱসিংহৰ ভাতৃ প্ৰমত্ত সিংহক ৰজা পাতিছিল। আমি জানো যে শিৱসিংহৰ পিতৃ আছিল ৰুদ্ৰসিংহ আৰু সেই হিচাপতে ৰুদ্ৰসিংহৰ পুত্ৰ শিৱসিংহ ৰজা হৈছিল আৰু শিৱসিংহৰ মৃত্যুৰ পিছত শিৱসিংহৰ পুত্ৰ ৰজা হ'ব লাগিছিল। কিন্তু শিৱসিংহৰ পিতৃ ৰুদ্ৰসিংহই দি গৈছিল এক আজ্ঞা যে শিৱসিংহৰ পিছত ৰুদ্ৰসিংহৰ দ্বিতীয়জন পুত্ৰই ৰজা হ'ব লাগিব। সেই হিচাপতে শিৱসিংহৰ ভাতৃ প্ৰমত্ত সিংহক ৰজা পাতিছিল 1744 খ্ৰীষ্টাব্দত। প্ৰমত্ত সিংহ ৰুদ্ৰসিংহৰ দ্বিতীয় পুত্ৰ আছিল। তেওঁ আহোম নাম আছিল চুনেনফা। ৰজা হোৱাৰ পিছত তেওঁৰ বিৰুদ্ধেও ষড়যন্ত্ৰ হৈছিল। পিছে ধৰা পৰাত দোষীসকলক আনি নাঙঠ কৰি নাক কাণ কাটিবলৈ ৰজাই আদেশ দিছিল। তাৰপিছত আৰু এওঁৰ ৰাজত্বকালত কোনো ধৰণৰ এনে কাৰ্য হোৱা দেখা নাযায়। স্বৰ্গদেউ ৰুদ্ৰসিংহই নিৰ্মাণ কৰা ৰংপুৰৰ ৰংঘৰটো এইজন ৰজাৰ দিনতে পকী কৰা হয়। আমাক যদি প্ৰশ্ন সোধে যে ৰংপুৰৰ ৰংঘৰটো কোন ৰজাই নিৰ্মাণ কৰিছিল, বৰ্তমান আমাৰ উত্তৰ হ'ব প্ৰমত্ত সিংহ। আৰু গুৱাহাটীৰ ৰুদ্ৰেশ্বৰ আৰু শুক্লেশ্বৰ দেৱালয়টো প্ৰমত্ত সিংহৰ দিনৰে স্থাপত্যৰ নিদৰ্শন। এই কথাও আমি মনত ৰখাটো দৰকাৰ। এই প্ৰশ্ন আহে যে ৰুদ্ৰেশ্বৰ দেৱালয় কোনে নিৰ্মাণ কৰিছিল বা শুক্লেশ্বৰ দেৱালয় কোনে নিৰ্মাণ কৰিছিল? উত্তৰটো হ'ব প্ৰমত্ত সিংহ। আমি এইকেইটা কথা মনত ৰখাটো অত্যন্ত জৰুৰী। প্ৰমত্ত সিংহৰ ৰাজত্বকালতে ৰূপচন্দ্ৰ বৰবৰুৱাৰ মৃত্যু হোৱাত তেওঁৰ পুত্ৰ কীৰ্তিচন্দ্ৰ বৰবৰুৱা হয়। এই কীৰ্তিচন্দ্ৰ বৰবৰুৱা পৰৱৰ্তী প্ৰায় 20 বছৰ কাল অসমৰ ইতিহাসৰ প্ৰভাৱশালী ব্যক্তি আছিল। 1751 খ্ৰীষ্টাব্দত প্ৰমত্ত সিংহৰ মৃত্যু হয়। প্ৰমত্ত সিংহৰ মৃত্যুৰ পিছত নিয়ম অনুসাৰে ৰুদ্ৰসিংহৰ তৃতীয়জন পুত্ৰ ৰজা হ'ব লাগিছিল। আমি জানো যে ৰুদ্ৰসিংহৰ প্ৰথমজন পুত্ৰ আছিল শিৱসিংহ আৰু ৰুদ্ৰসিংহৰ মৃত্যুৰ পিছত শিৱসিংহ ৰজা হৈছিল আৰু তাৰপিছত ৰুদ্ৰসিংহৰ দ্বিতীয়জন পুত্ৰ প্ৰমত্ত সিংহ ৰজা হৈছিল আৰু সেই অনুসাৰে ৰুদ্ৰসিংহৰ তৃতীয়জন পুত্ৰ ৰজা হ'ব লাগিছিল। কিন্তু তেওঁৰ শৰীৰত বসন্ত ৰোগে দেখা দি দাগ থকাত তাৰ পিছৰজন পুত্ৰ চুৰামফাই ৰাজেশ্বৰ সিংহৰ নাম লৈ ৰাজপাটত বহে। আমি এই কথা মনত ৰাখিব লাগিব। এইজন ৰজা বৰ আমোদপ্ৰিয় আছিল যদিও কাৰ্যক্ষম আছিল। এইজন ৰজাৰ দিনৰ উল্লেখযোগ্য ঘটনাটো হ'ল কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ বুৰঞ্জী দাহ। নুমলী বৰগোহাঁয়ে তেখেতৰ চকৰি ফেটি নামৰ গ্ৰন্থখনিত কীৰ্তিচন্দ্ৰক জলম বঁটা বা প্ৰকৃত আহোম নহয় বুলি আখ্যা দিছিল আৰু সেইবাবেই কীৰ্তিচন্দ্ৰই বুৰঞ্জী দাহৰ দৰে এনে কুকামত লিপ্ত হৈছিল। আমি এতিয়া গম পালোঁ যে চকৰি ফেটি বুৰঞ্জীখন কোনে ৰচনা কৰিছিল। এই কাৰ্যৰ বাবে কীৰ্তিচন্দ্ৰ বৰবৰুৱা অন্য বিষয়ববীয়াসকলৰ দৃষ্টিত অপ্ৰিয় হৈ পৰিছিল। ৰাজেশ্বৰ সিংহৰ দিনত উত্তৰ পাৰে দফলাৰ উপদ্ৰৱ পুনৰ আৰম্ভ হোৱাত প্ৰতিৰোধৰ ব্যৱস্থা লোৱা হয়। পিছলৈ দুয়ো দলৰ মাজত শান্তি চুক্তি হ'ল, লগতে দফলাক পাহাৰৰ পৰা নামি আহি উপদ্ৰৱ নকৰিবলৈ সকীয়াই দিয়াও হ'ল। 1765 খ্ৰীষ্টাব্দত মিকিৰ জনজাতিক লৈ হোৱা সমস্যা সমাধানৰ বাবে আহোম ৰজাই চপানলা আৰু কপিলী যমুনা পথেদি দুটা সামৰিক অভিযান পঠিয়াই বশ কৰে। সেই বছৰৰে নৱেম্বৰ মাহত কছাৰী ৰজা সন্ধিকাৰীকো আহোম ৰাজসভালৈ মতাই আনি বশ্যতা স্বীকাৰ কৰোৱা হয়। এইজন ৰজাৰ দিনত মানৰ বিপক্ষে মণিপুৰৰ ৰজাই সহায় ভিক্ষা কৰে। 1768 খ্ৰীষ্টাব্দত খঙীয়া ফুকনৰ নেতৃত্বত এদল সৈন্য মণিপুৰলৈ প্ৰেৰণ কৰে। দুৰ্গম অৰণ্যৰ মাজেৰে লতা কাটি কাটি কৰা যুদ্ধৰ বাবে এই ৰণক লতা কটা ৰণ বুলি কোৱা হয়। লতা কটা ৰণ বুলিলে কোনখন ৰণক বুজা যায় আমি মনত ৰখাটো দৰকাৰ আৰু লতা কটা ৰণ কোনজন আহোম স্বৰ্গদেউৰ দিনত হৈছিল এই কথাও আমি মনত ৰখাটো দৰকাৰ। প্ৰশ্ন সঘনাই অহা দেখা যায় যে লতা কটা ৰণ কোনজন আহোম স্বৰ্গদেউৰ দিনত হৈছিল।
মণিপুৰৰ ৰজা জয়সিংহই উপহাৰস্বৰূপে জীয়ৰী কুৰংগনয়নীক ৰাজেশ্বৰ সিংহলৈ বিয়া দিয়ে। ৰাজেশ্বৰ সিংহ সাহিত্য সংস্কৃতিৰো পৃষ্ঠপোষক আছিল। কৃষক বধ নামৰ এখন নাটক ৰচনা কৰি কবি চুৰাপানী উপাধি গ্ৰহণ কৰিছিল। কৃষক বধ নামৰ গ্ৰন্থখনি কোনে ৰচনা কৰিছিল এই কথা আমি মনত ৰাখিব লাগিব। বৰগাঁৱৰ কাৰেংঘৰ, ৰংপুৰৰ তলাতল ঘৰ, বশিষ্ঠ মন্দিৰ, নৱগ্ৰহ মন্দিৰ, চিত্ৰাচল মন্দিৰ, মণিকৰ্ণেশ্বৰ দেৱালয়, হৰগৌৰী দেৱালয় আদিৰ লগতে দেৰগাঁৱৰ শিৱদৌলটো ব্ৰহ্মপুত্ৰই খহাই নিয়াত তেওঁ নেঘেৰী টিঙত নতুনকৈ দৌল নিৰ্মাণ কৰে। এইসমূহ আপোনালোকে মনত ৰাখিব। এইসমূহ যিহেতু অসমৰ যি ভূগোল সেই শিতানতো পৰে আৰু অসমৰ যি বুৰঞ্জী সেই শিতানতো পৰে। এনেধৰণৰ প্ৰশ্ন সঘনাই অহা দেখা যায় যে কাৰেংঘৰ কোনে নিৰ্মাণ কৰিছিল বা তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল, বশিষ্ঠ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল, নেঘেৰী টিঙৰ যিটো দৌল সেয়া কোনে স্থাপন কৰিছিল, এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ অহা দেখা যায়। গতিকে আমি গম পাইছোঁ যে এইসমূহ নিৰ্মাণ কৰিছিল ৰাজেশ্বৰ সিংহই আৰু ৰাজেশ্বৰ সিংহ আছিল ৰুদ্ৰসিংহৰ পুত্ৰ। আৰু এওঁৰ দিনতে মোৱামৰীয়া সকলো শক্তিশালী হৈ উঠে আৰু বিদ্ৰোহৰ বাবে যুঁজা কৰে। 1768 খ্ৰীষ্টাব্দত ৰাজেশ্বৰ সিংহৰ মৃত্যু হয়। আজিলৈ ইমানে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে হয়তো গম পায় যে আমি বহুকেইটা ছিৰিজ আপোনালোকৰ সুবিধা হোৱাকৈ আগবঢ়াই আছোঁ। সেইসমূহো আপোনালোকে প্লে'লিষ্টত গৈ চাব পাৰিব।